ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভাবি আছা মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব ৰিজাল্টটো তোমালোকৰ বেছি দিন নলগায় কাৰণ MCQ এবাৰ 45টা আহিছিল আৰু তাকো স্কেনিং কৰি পিনে চাব তোমালোকৰ এতিয়া ধৰা 2 মাহৰ এপ্ৰিলৰ লাষ্টলৈকে বা মেৰ ফাৰ্ষ্ট উইকতে তোমালোকৰ ৰিজাল্টটো দিব পাৰে আৰু যেনেকৈ আগৰবাৰো যেনেকৈ ৰিজাল্টটো একদম পটককৈ ডিক্লেয়াৰ কৰি দিছিলে যে কোন ধৰণৰ সময়ৰ কথা কোৱা নাছিলে কোন ধৰণৰ ডেটৰ কথা কোৱা নাছিলে সেনেকৈ এবাৰো এনেকুৱা কৰিব পাৰে নেকি কোনো গেৰাণ্টি নাই বা চৰকাৰৰ তোমালোকে ৰিজাল্টৰ কথা চিন্তা নকৰিবা তোমালোকে যদি ভালকৈ দিছা তোমালোকে পাছ কৰিবা তোমালোকে অকল এতিয়া নতুনকৈ তোমালোকে নিজৰ কিবা কম্পিউটাৰ কোৰ্চ বা কিবা কিবি আছে যে কৰি থাকা যেহেতু আজি পৰীক্ষা শেষ হ'ব 4 তাৰিখ আজি তোমালোকে বেছি টেনশ্যন নল'বা এতিয়া আৰু বাকী এতিয়া তোমালোকে বাকী বেলেগ এতিয়া বাহিৰা কোৰ্চ কিবা ধৰা যদি আছে কম্পিউটাৰ শিকিব পাৰা বাকী কিবা কৰিব পাৰা আৰু ৰিজাল্ট তোমালোকৰ 2 মাহৰ ভিতৰলৈকে দি দিব তোমালোকে ইমান চিন্তা নকৰিবা 2 মাহ বা 2.5 মাহ এনেকৈ লাগিব আৰু বেছি দিন নালাগে আৰু ইয়াত পটককৈ দি দিব তো ইমানে যদি ভিডিঅ'টো ভাল লাগে চেনেলটো লাইক কৰি দিবা ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা মোৰ হোৱাটছআপ গ্ৰুপ আছে তাত তোমালোকে জইন হৈ যাবা হোৱাটছআপ গ্ৰুপত লিংকটো তলত পাই যাবা ডেছক্ৰিপশ্যনত থেংক ইউ